নমস্কাৰ সুপ্ৰভাত। আজি আপোনালোকক যি কেইযোৰ কাপোৰ দেখাম তাৰে প্ৰত্যেক কেইযোৰে থাকিব ৰেডি টু ৱেৰ, মানে ৰেডি কৰাবলৈ আৰু আপোনালোকৰ ৱেইট কৰিব নালাগে। এনেও অনলাইন যোনে লয় পাৰ্চেল ৰিচিভ কৰিবলৈ 2-3 দিন লাগি যায়, কেতিয়াবা 4-5 দিন লাগি যায়, আকৌ চিলাবলৈ 2-3 দিন এক্সট্ৰা লাগি যায়। তো আপোনালোকৰ কাৰোবাৰ যদি ইনষ্টেণ্ট ৰিকুৱাৰমেণ্ট আছে যে চিলোৱা এযোৰ কাপোৰ লাগে, তেনেহ'লে আজিৰ ভিডিঅ'টো চাওক। ইয়াতে মই বহুত কেইযোৰ কাপোৰ দেখাম ৰেগুলাৰ ৱেৰৰ, ৱাছ কটনৰ চবতকৈ ভাল কোৱালিটি, আৰু ইয়াতে লাইট কালাৰো থাকিব, ডাৰ্ক কালাৰো থাকিব। প্ৰথম ৰংটো চাইছিলে কিমান ধুনীয়া আছিলে, ছেকেণ্ড যোৰাটো ইমানেই ধুনীয়া। প্ৰথম যোৰাটোত আছিলে মেখেলাত আৰু আঁচলত হেভি বুটা, ডাঙৰ বুটা, বডিত আছিলে সৰু বুটা, আৰু এই যে ছেকেণ্ড যোৰাটো মই গোটেই কেইযোৰ কাপোৰে মেলি গাত লগাই দেখাম, আপোনালোকে ফিনিচিংটোও ধৰিব পাৰিব। এইযোৰত গোটেই গাত কিন্তু ডাঙৰ বুটাই থাকিব, আৰু দহিৰ ৰংকেইটাও একদম কাপোৰত থকা ৰংকেইটা মিলাই কৰিছে কাৰণে খুবেই ধুনীয়া হৈছে। ফিনিচিংটো চাওক কি ধুনীয়া। ৱাছ কটনৰ চবতকৈ ভাল কোৱালিটি হয়, ৰেডি টু ৱেৰ কৰা আছে, দহি পাৰি ফলছ লগাই মেখেলা চিলাই কৰা আছে। দামটোও মই জনাই দিম, গোটেই ভিডিঅ'টো চাই লওক। বহুত কেইযোৰ কাপোৰ ইয়াতে দেখাম, তাৰ পিছত পচন্দৰ ৰংটো আপোনালোকে বুকিং কৰিব পাৰে। এতিয়া আপোনালোকে দোকানত আহিও আমাৰ ইয়াতে ৰেডি টু ৱেৰ কাপোৰ পাই যাব, কাৰণ আপোনালোকে প্ৰায়ে বহুতেই দোকানত আহে আৰু আহি কয় যে ৰেডি টু ৱেৰ কি কাপোৰ আছে এবাৰ দেখাই দিয়া। তো এতিয়াৰ পৰা আমি বহুতখিনি কাপোৰে আপোনালোকৰ কাৰণে ৰেডি কৰি থৈ দিম। ইয়াৰ এক্সট্ৰা চাৰ্জেছটো প্ৰাইজৰ লগত এড কৰা থাকিব, আৰু এইখিনি কাপোৰ কিন্তু প্ৰত্যেককেইটাই ধুনীয়া, পিন্ধিবলৈও কমফৰ্টেবল। এই যে 3 নম্বৰ যোৰাটো দেখাই আছোঁ, এই যোৰত কিন্তু এটা ডুৱেল টোন আছে, নীলাৰ লগত গুলপীয়া এটা ডুৱেল টোন, আৰু ফুলকেইটা যদি চাই গুলপীয়া এটা ফুল আছে, বাকী ফুলকেইটা গুণাৰ, চিলভাৰ গুণা আছে, কপাৰ গুণাৰো আছে। কি ধুনীয়া গৰ্জিয়াছ হৈছে কাপোৰযোৰ চাওক। গুণাৰ টাচ থাকিলে পাৰ্টিৱেৰ হিচাপে কেৰি কৰিবলৈ বহুতে ভাল পায়, সেইকাৰণে কিছুমান কাপোৰ ইয়াতে গুণাৰো মই দেখাই আছোঁ, আৰু কিছুমান থাকিব যোনে অকল সূতাৰ ফুলটো ভাল পায়, সূতাৰে বনোৱা ফুলৰো থাকিব। এইখিনি কাপোৰ ৰেগুলাৰ ৱেৰৰ হয়, গৰমত পিন্ধিব পৰা হয়, কমফৰ্টেবল হয়। আপোনালোকে জানেই ৱাছ কটনৰ প্ৰিমিয়াম কোৱালিটি, আমাৰ ইয়াত পৰা যোনখিনি আপোনালোকে লয় দাম কেনেকুৱা হয় আৰু কোৱালিটিও কেনেকুৱা হয়। বগা কাপোৰো এযোৰ দেখাই দিছোঁ, এইযোৰো ৰেডি কৰা আছে। 7-8যোৰ কাপোৰ মই ইটো ভিডিঅ'ত দেখাই আছোঁ, যদি আপোনালোকৰ প্ৰয়োজন হয় বুকিং কৰক। আৰু নেক্সট এনেকুৱাই ৰেডি টু ৱেৰ কাপোৰ কি কাপোৰৰ ওপৰত চাব বিচাৰে আমাক এটা কমেণ্ট কৰি জনাই ৰাখক। কি ধুনীয়া লাগিছে বগা কাপোৰযোৰ, ৰাণী কালাৰ পাৰিটো লগাই দিয়াৰ পিছত একচুৱেলি যিকোনো কাপোৰে ৰেডি টু ৱেৰ কৰাৰ পিছতে ফুল লুকছটো আহে, দেখিবলৈ বেছিহে ভাল লাগে। আপোনালোকে এই কাপোৰখিনি বুকিং কৰিব পাৰিব 1800 টকাত ৰেডি টু ৱেৰ। দহিখিনি প্ৰত্যেককেইটাই খুব ভালকৈ পকোৱা দহি কৰা হৈছে, সূতা ওলাই এক্সট্ৰাকৈ চিলাই কৰি দহি কৰা নহয়। এইখিনি একদম প্ৰিমিয়াম কোৱালিটিৰ কাপোৰৰ লগত প্ৰিমিয়াম কোৱালিটিৰ ষ্টিচিঙো আপোনালোকে পাব। গোটেই গাত সৰু সৰু ফুল আছে, আঁচল আৰু মেখেলাত অলপ ডাঙৰকৈ ফুল থাকিব। এইটো ডিজাইনত পাৰ্পল কালাৰৰো এযোৰ আপোনালোকক দেখাইছিলোঁ। যোনটো ৰং আপোনালোকৰ পচন্দ হয় এইটোৱে বুকিং কৰিব পাৰি। পিংক কালাৰ কাপোৰযোৰৰ দহিটো ইমান বেছি ধুনীয়া হৈছে, আৰু এনেকুৱা কাপোৰ কিন্তু আমাৰ ইয়াতে কণ্ট্ৰাষ্টৰ ওপৰতো আছে। কণ্ট্ৰাষ্টৰ ভিডিঅ' মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম। আজি আপোনালোকক আৰু এইটো ভিডিঅ'ৰ পিছত নেক্সট ভিডিঅ' যোনটো আহিব তাতে টচৰ কাপোৰ দেখাম অফাৰ প্ৰাইজত। যদিহে আপোনালোকে চাব বিচাৰে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখক, ৰামধেনু মেখেলা চাদৰ কালেকশ্যন। নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। এই কাপোৰযোৰ চাওক কি ধুনীয়া লাগিছে, যিকোনো অনুষ্ঠানতো পিন্ধিব পাৰিব এনেকুৱা চিম্পল চোভাৰ কাপোৰবিলাক। যদি পচন্দ হয় ওপৰত দিয়া নম্বৰত বুকিং কৰক, আৰু দোকানত আহিও ল'ব পাৰিব। লাষ্ট আৰু এটা যোৰা দেখাম, এইটো অলপ নতুন ধৰণৰ ৰং থাকিব। এই ৰংটো ব্লাউজ পিচ প্ৰত্যেককেইটাৰ লগতে পাব, আৰু এইকেইটাৰ চাইজো কিন্তু বহুতেই ধুনীয়া। কালাৰটো চাওক, একদম নতুন ধৰণৰ কালাৰ হয়, ডিজাইনটোও নতুন। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব। এইখিনি কাপোৰ আপোনালোকে কণ্ট্ৰাষ্ট ব্লাউজ পিচৰ সৈতে পাৰিটোৰ লগত মিলাই হালধীয়া ব্লাউজৰ সৈতেও পিন্ধিব পাৰে, বা ছেইম কাপোৰৰ ব্লাউজটো বনায়ো পিন্ধিব পাৰে, দুটাই ভাল দেখাব। আপোনালোকৰ কোনটো কাপোৰ ভাল লাগিছে আৰু কোনযোৰ বুকিং কৰি আছে জনাব। এযোৰ মই প্লিট কৰি গাত লগাই দেখাই দিলোঁ, চাওক চাইজো ভাল হ'ব আৰু কিমান কমফৰ্টেবল হয়। কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। বৰ্তমান আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ সকলোকে।